একাংশ বন বিষয়া কৰ্মচাৰীৰ গোপন মিতৰালিৰ বাবে বৰপেটাত চলি আছে কাঠফলা মিল। বৰপেটাত অবৈধ কাঠ মিলৰ অভিযোগ দিলেহে অভিযান চলায় বন বিষয়াই। বৰপেটাৰ বহৰী বনাঞ্চলিক উপসংমণ্ডল কাৰ্যালয়ৰ অধীনত কেইবাটাও অবৈধভাৱে কাঠ মিল চলি আছে বিগত কেইবাদিন ধৰি। এই ক্ষেত্ৰত নীৰৱ ভূমিকা পালন কৰি আহিছে বনাঞ্চলিক বিষয়াসকলে। ৰাইজৰ অভিযোগত বৃহস্পতিবাৰে উপায়হীন হৈ বৰপেটাৰ চেঙা মুছলমান গাঁৱত বন বিভাগে অভিযান চলাই এটা অবৈধ কাঠফলা মিল জব্দ কৰে। বৰপেটা ৰোড বনাঞ্চলিক বিষয়া অভিনৱ বৰুৱাৰ নেতৃত্বত চলা অভিযানত জব্দ কৰা হয় এই অবৈধ মিলটো। দীৰ্ঘদিন ধৰি অবৈধভাৱে চলাই আহিছিল চাহেৰ আলীয়ে এই মিলটো। জব্দ কৰা হয় যন্ত্ৰসমূহৰ লগতে 2 লাখ টকাৰ মূল্যৰ বিভিন্ন সা-সঁজুলি। বৰপেটাৰ পৰা লাচিত বায়নৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.